মোক এমাহৰ এটা সময় লাগে আৰু এই এমাহত যদি মই মোৰ যোগ্যতা প্ৰমাণ কৰি দেখুৱাব নোৱাৰোঁ তেনেহ'লে এই ব্যৱসায়ৰ পৰা মই নিজে আঁতৰি আহিম। এমাহত যদি তই গোটেই কোম্পানীটো ধ্বংস কৰি দিয় তেতিয়া? মই দেখোন কৈছিলোৱে ব্যৱসায়টো তই চম্ভালি ল, সেইটোৱেতো নকৰ। কি দৰকাৰ সেই অলগদ্ধটোক ইমান ডাঙৰ এটা দায়িত্ব দিবলৈ? কি কৰিব লাগিব সেইটো ক। তই এনেকুৱা কিবা এটা কৰিব লাগে যাতে পাহাৰীয়ে মোক একেবাৰে ত্যাগ কৰে। তুমি যিমানে ভাল কাম কৰি নেদেখুৱা কিয়, মই দেউতাক যিমান দূৰলৈ বুজি পাইছোঁ তেওঁৰ দাদাৰ প্ৰতি এক অন্ধ মৰম আছে। তোমাৰ যিমানেই যোগ্যতা নহওক কিয় তেওঁ তোমাক কেতিয়াও উত্তৰাধিকাৰী নিৰ্বাচন নকৰে। তই মোক বহুত টান কাম এটা দিলিও গৌৰৱ। তই এটা কাম কৰ, তই কিবাকে পাহাৰীৰ কাণত পেলা যে মোৰ বেলেগ আন কোনোবা ছোৱালীৰ লগত সম্পৰ্ক আছে। আহিছ যে? আৰে এবাৰ তোৰ সঁচা সম্পৰ্কৰ কথা পাহাৰীয়ে গম পায়ো তোক এৰি নিদিলে। এইবাৰ এই মিছা কাহিনী শুনি পাহাৰী আঁতৰি যাব। তই যি কৰ কৰ, মুঠতে তাইক মোৰ জীৱনৰ পৰা আঁতৰাই পঠিয়া। নাৰীয়ে নাৰীৰ প্ৰধান শত্ৰু, গতিকে তই পাহাৰীক নিজৰ পৰা আঁতৰ কৰাবলৈ হ'লে নাৰী শক্তিক ব্যৱহাৰ কৰিব লাগিব। মানে ঘৰখনত আৰু দুজনী নাৰী আছে, তোৰ মা আৰু ভাই বোৱাৰী। যদি ইহঁতৰ পৰা পাহাৰীয়ে ইমানেই কষ্ট পায় যেন তাই সহিব নোৱাৰা হৈ পৰে। আমাৰ সমাজত এয়া কোনো নতুন কাহিনী নহয়, পূৰ্বৰে পৰা চলিয়েই আহিছে এই অত্যাচাৰ। বহুত কষ্ট পাব এইবোৰ কৰিলে পাহাৰীয়ে। যদি তই পাহাৰীৰ কষ্ট সহ্যই কৰিব নোৱাৰ তেতিয়াহ'লে তই মোক বেয়া বুদ্ধিবোৰ দিবলৈ কিয় কৈ আছ? নাই, মই পাৰিম। এই কষ্ট খন্তেকীয়া, কিন্তু তাই যদি মোৰ লগত থাকে তাই গোটেই জীৱনটো কষ্ট পাই থাকিব। কিন্তু এইবোৰৰ আৰম্ভণি কৰোঁ ক'ৰ পৰা? সেয়া তই ভাবিব লাগিব। সকলোবোৰ কথা মই কেনেকৈ ক'ম? মা, ৰাতিপুৱাই ওলাই গৈছিলা, এতিয়া সন্ধ্যা হ'ল। দিনটো তুমি ক'ত আছিলা? মোৰ ঝৰ্ণাৰ লগত কিবা অলপ কাম আছিল মা। তোমাৰ কোনো দায়িত্ববোধ নাই নেকি? ঘৰত এজন বেমাৰী স্বামী আছে, তাৰ পাছতো তুমি এনেকৈ বাহিৰত কেনেকৈ ঘূৰি ফুৰিব পাৰিলা? তুমি নাজানা নেকি গৌৰৱৰ লগত যে অন্নবৰতে এজন মানুহ লাগে? মই দিনটোৰ বাবে কামখিনি কৰি গৈছিলোঁ মা, আৰু বাইজনীটো আহেই। মই গৌৰৱৰ দায়িত্ব তেওঁকে দি থৈ গৈছিলোঁ। বাইজনী নাই, কেতিয়াবাই গ'ল। আজি ইমান সোনকালে গ'ল যে? তাই যোৱা নাই, গৌৰৱে তাইক কামৰ পৰা উলিয়াই দিছে। কিয়? গৌৰৱৰ বোলে পইচাৰ প্ৰব্লেম হৈছে, সেইকাৰণে তাইক কামৰ পৰা উলিয়াই দিছে। আমাৰ ইমানেই অভাৱ হ'লনে যে আমি কাম কৰা মানুহ এজনী ৰাখিব নোৱাৰা হ'লো? ৰুমটোৰ ভিতৰতে সোমাই থাকি থাকি তাৰ মনটো ঠেক হৈ গৈছে। ভাবিছে আমি ঘৰত এনেইহে শুই বহি থাকোঁ, কাম কৰা মানুহৰ লগতনো কিয় পইচা খৰচা কৰোঁ? আপুনি চিন্তা নকৰিব মা, মোৰ কাম কৰাৰ অভ্যাস আছে নহয়। আজিৰ পৰা ঘৰৰ সমস্ত দায়িত্ব মোৰ। সৰি দে, মোৰ আহোঁতে অকণমান পলম হ'ল। আচলতে ঝৰ্ণাৰ লগত মোৰ কাম এটা আছিলে।
আপুনি বোলে বাইজনী কামৰ পৰা উলিয়াই দিলে? ভালেই কৰিলে দিয়ক। এনেও মোৰ বাইজনী কামবোৰ একেবাৰে পচন্দ নহয়। যিখনহে পাল মাৰে। কেৱল মাৰ অলপ খং উঠিছে। মই মাক কৈছোঁ, চিন্তা কৰিব নালাগে, মই ঘৰৰ সকলো কাম নিজেই কৰিম। বুদ্ধিটো তোৰ ভালেই, কিন্তু চাবলগীয়া কথা হ'ল খুৰা যাতে এইবোৰত নোসোমায়। মই যিমান দূৰ খুৰাক জানো, তেওঁ পাহাৰীৰ পক্ষত থিয় হ'বই, আৰু তেনেকুৱা হ'লে তোৰ প্ৰব্লেম হ'ব। তেতিয়াহ'লে মই কি কৰিব লাগিব? যিমান দূৰ সম্ভৱ খুৰাক কেইদিনমানৰ বাবে হ'লেও ঘৰৰ পৰা আঁতৰত ৰাখিবলৈ চেষ্টা কৰ। ঘৰখনত কি হৈ আছে তেওঁৰ কাণত যাতে একো কথা নপৰে। হেৰা, শুনাচোন, কওকচোন। দেউতাক অলপ মাতি দিবাচোন, কথা আছিলে। অঁ ৰ'ব, মই মাতি দিছোঁ। তুমি মোক মাতিছিলা? বহক। ঠিক আছে। এইখন লওক। কি এইখন? এইখন আপোনাৰ টাৰ্মিনেশ্যন লেটাৰ। কাইলৈৰ পৰা আপুনি চাকৰিলৈ অহাৰ কোনো প্ৰয়োজন নাই। তন্ময়? বহুতকৈ দেউতাৰ আগত মোৰ কথা লগাইছিলে নহয়। এতিয়া অফিচৰ বছ মই, গতিকে মই যি বিচাৰোঁ সেয়াই হ'ব। এতিয়া আপুনি যাব পাৰে। Get out. Get out! মই এনেদৰে অসুস্থ হৈ থকাত সিহঁত অলপ ভয় খাইছে। ভাবিছে চাগে আমি কোম্পানী ভালদৰে ৰান কৰিব নোৱাৰিম। তই নোৱাৰিলে কি? মই আছো নহয়। সেইটোৱে কথা, সিহঁতক অলপ বুজাই দিব লাগে। মই ভাবোঁ তুমি অলপ দুদিনমানৰ কাৰণে বেংগলোৰৰ পৰা আহাগে নেকি? এতিয়া তুমি বিজনেছত দাদাৰ ঠাই লৈছা যে, সেয়া খং মোৰ ওপৰতে উলিয়াইছে। দাদা তেনেকুৱাহে নেকি? এতিয়াহে বুজি পাইছা কোন কেনেকুৱা। যিখন জাল তেওঁ মোৰ বাবে পাতিছিল, সেইখন জালত আমি তেওঁকে ফচাব লাগিব। কিন্তু কেনেকৈ? মই কওঁ শুনা, এইফালে আহা। বুজিলানে? অঁ ৰ'বা, মই আগতে ফ্ৰেছ হৈ আহোঁ, তাৰপিছত কৰি আছোঁ। ঠিক আছে। কিয় মাতিছিলি মোক গৌৰৱ? এই ডাঙৰ কথা এটা হৈছে দেউতা। কি কথা? আমাৰ বেংগলোৰৰ কোম্পানীটোত অলপ কিবা প্ৰব্লেম হৈছে। প্ৰব্লেম? প্ৰব্লেম মানে এই শ্বেয়াৰ হোল্ডাৰবিলাকৰ মানে আমাৰ ওপৰত অলপ বিশ্বাস হেৰাইছে নেকি? কিয়? নাই, মই এনেদৰে অসুস্থ হৈ থকাত সিহঁত অলপ ভয় খাইছে। ভাবিছে চাগে আমি কোম্পানী ভালদৰে ৰান কৰিব নোৱাৰিম। তই নোৱাৰিলে কি? মই আছো নহয়। সেইটোৱে কথা, সিহঁতক অলপ বুজাই দিব লাগে। মই ভাবোঁ তুমি অলপ দুদিনমানৰ কাৰণে বেংগলোৰৰ পৰা আহাগে নেকি? মানে তুমি এবাৰ তেওঁলোকৰ লগত ফেচ টু ফেচ কথা পাতা।
তুমিও জানা দেউতা বেংগলোৰৰ কোম্পানীটো আমাৰ কাৰণে কিমান প্ৰয়োজন। তই ঠিক কৈছ, মই যাব লাগিব। শিখা, কি হ'ল? তুমি শুই আছা যে? মোৰ একো হোৱা নাই। কাম কৰা বাইজনীহে গুচি গ'ল। মানে তোমাৰ দাদাই বাইজনীক কামৰ পৰা উলিয়াই দিলে। কিয়? পইচা দি কিয় কাম কৰা মানুহ ৰাখিব লাগে? মই আছো নহয় ঘৰত কাম কৰিবলৈ, বিনা পইচা চাকৰণী। তুমি কিয় কাম কৰিবা? তোমাৰ দাদাইতো সেয়াই বিচাৰে। কি কৈ আছা তুমি এইবোৰ? এতিয়া তুমি বিজনেছত দাদাৰ ঠাই লৈছা যে, সেয়া খং মোৰ ওপৰতে উলিয়াইছে। দাদা তেনেকুৱাহে নেকি? এতিয়াহে বুজি পাইছা কোন কেনেকুৱা। কোনো দৰকাৰ নাই তুমি কাম কৰিবলৈ। কাম কৰা মানুহ মই ৰাখিম। নালাগে। তোমাৰ কষ্ট নহ'ব জানো কাম কৰা মানুহ নাথাকিলে? তুমি কি ভাবিছা মই অসময়ত ৰুমত কিয় সোমাই আছো? মোৰ গা বেয়া বুলি ফাঁকি মাৰি ৰুমত সোমাই আছোহি। চোৱা তন্ময়, আজি দাদাই যিদৰে তোমাৰ ঘৈণীক কামত খটুৱাব বিচাৰিছিল, তেনেকৈ তুমি বৌক কামত খটুৱাব লাগিব। যিখন জাল তেওঁ মোৰ বাবে পাতিছিল, সেইখন জালত আমি তেওঁকে ফচাব লাগিব। কিন্তু কেনেকৈ? মই কওঁ শুনা, এইফালে আহা। বুজিলানে? অঁ, ৰ'বা মই আগতে ফ্ৰেছ হৈ আহোঁ, তাৰপিছত কৰি আছোঁ। ঠিক আছে। নাই, এয়াই যথেষ্ট নহয়। পাহাৰীক মোৰ জীৱনৰ পৰা আঁতৰাই পঠিয়াবলৈ মই আৰু বহুত কিবা কিবি কৰিব লাগিব। মই আৰু কি কি কৰিব লাগিব? দুখ কেৱল এফালৰ পৰা পালেই নহ'ব, চাৰিওফালৰ পৰা দুখ পাব লাগিব। মানে শাহু আৰু জা, ইহঁতৰ পৰা দুখ পোৱাৰ উপৰিও পাহাৰীয়ে তোৰ পৰাও দুখ পাব লাগিব। ঘৈণীয়েকে সৰু সৰু কথাতে খং কৰি থকা গিৰিয়েকবোৰক খুব বেয়া পায়, আৰু তই তেনেকুৱা এজন গিৰিয়েকেই হ'ব লাগিব। ঘৈণীয়েকবোৰে যিবোৰ স্বভাৱ বেয়া পায়, সেই সকলোবোৰ স্বভাৱ তোৰ গাত থাকিব লাগিব। চাহ খাব নেকি? আপুনি চাহ একাপ খাব নেকি? নাখাওঁ। ডক্টৰে কৈছে ট্ৰিটমেণ্ট কৰাই থাকিলে ভিনদেউ সোনকালে সুস্থ হৈ যাব। ভগৱানক যে দিনে ৰাতি তাকেই প্ৰাৰ্থনা কৰি থাকোঁ, কেতিয়া যে তাইৰ জীৱনলৈ শান্তি ঘূৰি আহিব। আৰু বানু ইয়ালৈ আহিব নোৱাৰে কি হ'ল? তোমালোকে তাইৰ ঘৰলৈ যাবাচোন, বায়েও ভাল পাব। তাকে মানে পাহাৰীয়ে তোক বেয়া পোৱা হোৱালৈকে তই মাক দেউতাকৰ মনত বুজাই দিব লাগিব যে ল'ৰাজন ছোৱালীজনীৰ যোগ্য নহয়। তেতিয়া পাহাৰীয়ে তোক এৰি দিয়াৰ সিদ্ধান্ত লোৱাৰ সময়ত মাক দেউতাকে তাইক সমৰ্থন জনাব। সেই কাম কৰিম কেনেকৈ? তাৰ বাবে আমাক দেউতাকৰ বন্ধু এজন লাগিব। চাহ খাব নেকি? আপুনি চাহ একাপ খাব নেকি? নাখাওঁ। নহয় মানে তন্ময়ৰ ভোক লাগিছিল, সি ৰুটি ভাজি খাওঁ বুলি কৈছে। যদি আপুনি বিচাৰে আপোনাৰ কাৰণেও মই বনাই দিওঁ। কৈছোনে নাই নাখাওঁ বুলি? কি একেটা কথাকে সুধি আছা? কি চাই আছা মোৰ মুখলৈ? যোৱা ইয়াৰ পৰা।
অঁ তই বোলে আজি পাহাৰীক লগ পাইছিলি ঘৰলৈ লৈ নানিলি কিয় কিমান দিন যে তাই ঘৰলৈ অহা নাই তাইক মই অলপ সময়ৰ কাৰণেহে লগ কৰিছোঁ। তাই এতিয়া বিয়া হ'ল, তাই এতিয়া দায়িত্বও বাঢ়িছে। তাইক লৈ যেতিয়াই তেতিয়াই কেনেকৈ ঘৰলৈ আহিব? বাহ তই আজিকালি বৰ ডাঙৰ ছোৱালী নিচিনাকৈ কথা কওঁ দেই। এই বায়েৰৰ খবৰ কেনেকুৱা আছে বা ভালেই আছে। হিনিহেৰৰ একা লাহে লাহে ভাল পাব আৰু। বায়ে কৈছে আজিকালি হেনো মানুহ এজন থাকিলে নিজে থিয় হ'ব পৰা হৈছে। ডক্টৰে কৈছে ট্ৰিটমেণ্ট কৰাই থাকিলে ভিনদেউ সোনকালে সুস্থ হৈ যাব। ভগৱানক যে দিনে ৰাতি তাকেই প্ৰাৰ্থনা কৰি থাকোঁ কেতিয়া যে তাইৰ জীৱনলৈ শান্তি ঘূৰি আহিব আৰু। বানো ইয়ালৈ আহিব নোৱাৰে কি হ'ল? তোমালোকে তাইৰ ঘৰলৈ যাবাচোন, বায়েও ভাল পাব। তাকে ময়ো কথাটো ভাবিছোঁ এদিন আমি এটাইকেইটা যাম দে। ইন্দ্ৰ তোৰ মতে কামবোৰ কৰিলোঁ, কিন্তু মনটোহে কিবা ভাল লাগি থকা নাই। পাহাৰীক কষ্ট দি মই বৰ কষ্ট পাইছোঁ। এনেকে কৈ নাথাকিবিচোন, নিজকে কিবা পাপি পাপি যেন লাগেও। তোৰ পাপ কিয় লাগিব? মই কৈছোঁ তোক সহায় কৰিবলৈ। হ'লেও সহায়টো মই স্বেচ্ছাই কৰিছোঁ ন। ভাবিছিলোঁ আৰু এটা আইডিয়া দিম বুলি, কিন্তু এতিয়া নিদিওঁ। আৰে ক না প্লিজ প্লিজ। ঠিক আছে, ইমান জোৰ কৰিছ যিহেতু কওঁ। এই ছোৱালী মানুহৰ জীৱনবোৰ মানে ছোৱালী মানুহৰ জীৱনৰ সিদ্ধান্তবোৰ কেৱল ছোৱালীজনীয়ে নহয়, তাত মাক দেউতাক অঙহী বঙহী সকলোৰে মতামত থাকে। আৰু এই ল'ৰাবোৰৰ দৰে ছোৱালীৰ জীৱনবোৰত সিহঁতে কোনো এটা কাম আমাৰ দৰে কৰোঁ বুলিয়ে কৰি দিব নোৱাৰে, কিন্তু নকৰোঁ বুলি ভবা কাম এটা আটাই মিলি কৰাব পাৰে। তই কি কৈছ মই একো বুজি পোৱা নাই। মানে পাহাৰীয়ে তোক বেয়া পোৱা হোৱালৈকে তই মাক দেউতাকৰ মনত বুজাই দিব লাগিব যে ল'ৰাজন ছোৱালীজনীৰ যোগ্য নহয়। তেতিয়া পাহাৰীয়ে তোক এৰি দিয়াৰ সিদ্ধান্ত লোৱাৰ সময়ত মাক দেউতাকে তাইক সমৰ্থন জনাব। কেনেকুৱা লাগিছে মোৰ প্লেনিংটো? আদিৰ পৰা অন্তলৈকে চব ছেটেল কৰি থৈছোঁ। কিন্তু এইটো কেনেকৈ প্ৰমাণ কৰিম যে মই পাহাৰীৰ বাবে যোগ্য নহয়, বা তেওঁলোকৰ মাক দেউতাকে কিয় বিশ্বাস কৰি ল'ব? প্ৰমাণ কৰিব লাগিব, তই যদি নিজৰ লক্ষ্যত উপনীত হ'ব খুজিছ। সেইটোতো সুধিছোঁ, আমি সেই কাম কৰিম কেনেকৈ? তাৰ বাবে আমাক দেউতাকৰ বন্ধু এজন লাগিব।